কেনেধৰণৰ ছোৱালী বিয়া পাতিলে সুখী জীৱন কটাব পাৰে? আপোনাৰ গাৰ্লফ্ৰেণ্ড বা ৱাইফৰ আছে নেকি এই লক্ষণসমূহ? যদি আপোনাৰ লগত মিলিছে তেন্তে কমেণ্টত জনাবলৈ নাপাহৰিব। বিয়া পতাৰ আগত বহুতো কথা মানি চলা উচিত। মহিলাৰ কিছুমান লক্ষণে আচলতে ঘৰখন উজ্জ্বল কৰি তুলিব পাৰে, আন কিছুমান লক্ষণে ঘৰখন ধ্বংস কৰি দিয়ে। সেয়ে এই লক্ষণসমূহ জানি লওক। প্ৰথম লক্ষণ, ডিঙি দীঘল থাকিলে মহিলা বহুত ভাগ্যৱান হয়। বিশেষজ্ঞৰ মতে এনে ছোৱালী স্ত্ৰী হিচাপে বহুত ভাগ্যৱান হয়। কেৱল এইসকল মহিলাই ভাগ্যৰ ওপৰতে বহি নাথাকে, এনে মহিলা অত্যন্ত পৰিশ্ৰমীও হয়। দ্বিতীয়তে, পৰিষ্কাৰ আৰু ধুনীয়া দাঁত থকা ছোৱালী। বিশেষজ্ঞৰ মতে পৰিষ্কাৰ আৰু ধুনীয়া দাঁত থকা ছোৱালী অত্যন্ত ভাগ্যৱতী হয়। বিয়াৰ পিছত স্বামীৰ গৃহলৈ আহি বহু উন্নতি কৰে। এই ধৰণৰ ছোৱালীৰ কেতিয়াও টকা পইচাৰ অভাৱ নাথাকে। তৃতীয়তে, কোনো ছোৱালীৰ নাভিৰ কাষত তিল থাকিলে অত্যন্ত ভাগ্যৱতী হয়। বিশেষজ্ঞৰ মতে নাভিৰ কাষত বা পেটৰ আন কোনো ঠাইত তিল বা কলা দাগ থাকে তেন্তে এনে মহিলা অত্যন্ত সৌভাগ্যশালী হয়। আনকি স্বামীগৃহত সকলোকে সুখী কৰি ৰাখে আৰু গোটেই পৰিয়ালক একে বান্ধোনত বান্ধি ৰাখি ভাল পায়। এইসকল মহিলাই নিজে ধন সঞ্চয় কৰিও ভাল পায়।